বিহাৰত চাচা ভতিজাৰ চৰকাৰ, বিজেপিত হাহাকাৰ, ওৱেচিৰ মুকলি অফাৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, সদ্য সমাপ্ত বিহাৰৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA বৃহৎ জয় লাভ কৰিলেও চৰকাৰ গঠনৰ ক্ষেত্ৰত কিন্তু এক বিপৰীত প্ৰতিচ্ছবিহে ফুটি উঠিছে। তেন্তে কাৰ নেতৃত্বত গঠন হ'ব বিহাৰত চৰকাৰ? আচলতে এই খবৰটোৱে ইণ্ডিয়া এলায়েন্সত আনন্দৰ বন্যা বোৱাইছে আৰু NDAৰ অন্তৰ্ভাগত এতিয়া মাথো অস্থিৰতা। আপুনি হয়তো এইষাৰ কথা শুনিছে যে ডুব যোৱা মানুহে খেৰ পোতাকো খামুচি ধৰে, আৰু সেই সমৰ্থন বৰ্তমান AIMIM দলৰ সভাপতি ওৱেচি চাহাবৰ বাহিৰে আন কোনোৱে প্ৰদান কৰা নাই। হয়, AIMIMৰ সভাপতি আছাদুদ্দিন ওৱেচিয়ে ইণ্ডিয়া এলায়েন্সলৈ এনে এটা অফাৰ দিছে যে চাচা আৰু ভতিজাই একেলগে চৰকাৰ গঠন কৰিব পাৰিব। আৰু বিজেপিৰ বাবে এই খবৰটো এক বৃহৎ কুঠাৰাঘাত। আপোনাক এই খবৰটো জনাবলৈ ওলাইছো কাৰণ আপোনালোক সকলোৱে জানে যে যিকোনো ৰাজ্যত যিকোনো অঞ্চলত নিৰ্বাচিত অনুষ্ঠিত হয়। নিৰ্বাচনৰ পাছত এটা গণনা কৰা হয়, গোপন বুজাবুজি হয় যে এটা দলে আন এটা দলৰ সৈতে একত্ৰিত হ'ব লাগে। এটা দলে যদি আন এটা দলৰ সৈতে যোগদান কৰে তেন্তে চৰকাৰ গঠন হ'ব পাৰে। সেই একেই গণনা এতিয়া বিহাৰতো কৰা হৈছে, আৰু এই গণনা কৰাজন আন কোনো নহয়, তেওঁ হৈছে AIMIM দলৰ সভাপতি আছাদুদ্দিন ওৱেচি। খবৰ মতে ওৱেচিৰ AIMIM দলটোৱে 5খন আসন লাভ কৰি চৰকাৰ গঠনৰ সপোন দেখিছে। নীতিশ আৰু তেজস্বীক অফাৰ দি চৰকাৰ গঠনৰ সপোন দেখিছে। সকলোৱে জানে যে চাচা আৰু ভতিজা একেলগ হ'লে চৰকাৰ গঠন কৰাত কোনেও বাধা দিব নোৱাৰে। আপুনি জানে যে NDAৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিলেও 85খন আসন লাভ কৰি JDU এতিয়া দ্বিতীয় বৃহত্তম দল। বিজেপিতকৈ 4খনহে আসন কম। আৰু যদি আপুনি JDUৰ সৈতে ইণ্ডিয়া এলায়েন্সৰ মুঠ আসনৰ সংখ্যা যোগ কৰে তেন্তে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা পূৰা মাত্ৰাই দেখা পাব। কাৰণ বিজেপিয়ে যে নীতিশ কুমাৰক এইবাৰ মুখ্যমন্ত্ৰী নাপাতে ই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু যদি নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পতা নহয় তেন্তে 89খন আসন পালেও বিহাৰত বিজেপিয়ে চৰকাৰ গঠন কৰাটো অসম্ভৱ। বিজেপিয়ে কৰা বেজ্জতিৰ পুতক তুলিবলৈ নীতিশ কুমাৰে ইণ্ডিয়া এলায়েন্সক সমৰ্থন দি নিজে পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰে। আৰু ইণ্ডিয়া এলায়েন্সৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ হ'লে নীতিশ কুমাৰক আৰু প্ৰয়োজন হ'ব 2খন আসন। আৰু আছাদুদ্দিন ওৱেচিৰ হাতত আছে 5খন আসন। আৰু এই উদ্যোগ লৈছে খুদ আছাদুদ্দিন ওৱেচিয়ে। বাতৰিত কি আছে খবৰটো চাওকচোন। বিহাৰ বিধানসভাৰ নিৰ্বাচনত 5খন আসন লাভ কৰি অত্যন্ত উৎফুল্লিত হৈ পৰিছে ওৱেচিৰ দল সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিন। 5খন আসন লাভ কৰাৰ পাছত বিহাৰত চৰকাৰ গঠনৰ সপোন দেখিছে ওৱেচিৰ দলটোৱে। স্পষ্টকৈ ক'বলৈ গ'লে ওৱেচিৰ দলটোৱে কেৱল সপোন দেখাই নহয়, এই সপোন সাৰ্থকো হ'ব পাৰে। হয়, কেনেকৈ ওৱেচিৰ এই সপোন বাস্তৱায়িত হ'ব পাৰে, কেনেকুৱা ৰাজনৈতিক অংক কৰা হ'ব। আনকি এই সন্দৰ্ভত এই ৰাজনৈতিক অংকটোৰ বিষয়েও বুজাই দিছে AIMIM দলে। প্ৰতিটো দলে কোন মন্ত্ৰালয় লাভ কৰিব, প্ৰতিটো দলৰ কিমান মন্ত্ৰী থাকিব, কোন দলৰ পৰা মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হ'ব আৰু কোনটো দলৰ পৰা উপমুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব, সকলোবোৰ স্পষ্টকৈ উল্লেখ কৰিছে। ওৱেচিয়ে সকলো কথা বিতংভাৱে বুজাই দিছে, আৰু এই হিচাপবোৰ বুজাই তেওঁ চাচা ভতিজাক চৰকাৰ গঠনৰ অফাৰ দিছে। নিউজ ৰিপৰ্টত কি লেখা আছে এবাৰ চাওক। ইয়াত লেখা আছে যে AIMIMে বিহাৰৰ অফিচিয়েল এক্স হেণ্ডেলত উল্লেখ কৰিছে যে এতিয়াও চৰকাৰ গঠনৰ সুযোগ আছে। দলটোৱে কয় যে যদি JDU, RJD, কংগ্ৰেছ, AIMIM, CPIM একত্ৰিত হয় তেন্তে চৰকাৰ গঠন হ'ব পাৰে। তাৰমানে এতিয়াও ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'ব পাৰে। প্ৰিয় দৰ্শক, হয়, এতিয়াও বিহাৰত ইণ্ডিয়া এলায়েন্সে নীতিশ কুমাৰৰ সমৰ্থন পালে চৰকাৰ গঠন কৰিব পাৰে। আৰু সেইবাবে ৰাজনীতিত যিকোনো কামেই কৰিব পৰা যায় বুলি কোৱা হয়। আৰু কেতিয়া হ'ব, কেতিয়া সমৰ্থন লাভ কৰিব সেইটো কোনেও নাজানে। আৰু চাওক, শেষ মুহূৰ্তত ওৱেচিয়ে মুকলিকৈ অফাৰ দিছে। প্ৰকাশ পাইছে যে JDUত আছে 85খন আসন, RJDৰ 25খন আসন, আৰু কংগ্ৰেছ আৰু AIMIM দলে 6 আৰু 5খন আসন দখল কৰিছে। CPIML আৰু CPIয়ে 3খনকৈ আসন লাভ কৰিছে, আৰু এই সকলোবোৰ একেলগে যোগ কৰিলে 124খন আসন হয়। সেইবোৰ যোগ কৰক, 124খন আসন হয়, আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে 122খন আসন। অৰ্থাৎ সংখ্যাগৰিষ্ঠতাতকৈ 2খন আসন অতিৰিক্তভাৱে আছে। ভাবি চাওকচোন, BSPও যদি একত্ৰিত হয় তেন্তে চৰকাৰ গঠন কৰাটো কোনেও ৰোধ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, এতিয়া ওৱেচিয়ে কেনেধৰণৰ অফাৰ দিছে চাওঁ আহক। কোনে কি মন্ত্ৰালয় পাব লাগে,
কিন্তু প্ৰশ্ন হয় ইণ্ডিয়া এলায়েন্সে নিজৰ অস্তিত্ব দৃঢ় কৰাৰ যুঁজত ক্ষমতা আৰু মন্ত্ৰীৰ আসন বিতৰণৰ ক্ষেত্ৰত মতানৈক্য কৰিবনে নে ঐক্যমত প্ৰদৰ্শনত বাকী সকলো আঁতৰাই OACয়ে দিয়া প্ৰস্তাৱটোৰ ওপৰত একমতত উপনীত হ'ব। মাত্ৰ অফাৰটো চাওকচোন। OACয়ে কৈছে মুখ্যমন্ত্ৰীগৰাকী সম্ভৱতঃ তেওঁৰ দলৰ পৰা আৰু তেওঁ কৈছে যে JDUৰ পৰা দুজন উপ মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব। লগতে 20টা মন্ত্ৰী পদো JDUক দিয়া হ'ব। তেওঁ RJDক 6জন মন্ত্ৰী দিব, আনহাতে কংগ্ৰেছক দিব 2টা মন্ত্ৰিত্বৰ পদ। CPIML আৰু CPIক এজনকৈ মন্ত্ৰী দিব। আৰু ইয়াৰ উপৰিও নীতিশ কুমাৰকো 2029 চনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিব। প্ৰিয় দৰ্শক, যেতিয়া সকলো আশা ছিন্ন ভিন্ন হৈ পৰে, টুকুৰা টুকুৰ হৈ পৰে, যেতিয়া মাইলৰ পিছত মাইল যোৱাৰ পাছতো সামান্যতম আশাৰ টুকুৰা এটাও দেখা নাপায়, তেতিয়াই তেনে ব্যক্তিয়ে এনে অফাৰবোৰ আগবঢ়ায়। AIMIMৰ আজি এই অৱস্থা। ইণ্ডিয়া এলায়েন্সৰ হাতত এটা ভাল অফাৰ আছে। ইচ্ছা কৰিলে চৰকাৰ গঠন কৰিব পাৰে। কোন মুখ্যমন্ত্ৰী হ'ব সেই কথা পাহৰি যাওক। উপ মুখ্যমন্ত্ৰী কোন হ'ব সেইটোও বাদ দিয়ক। এয়া ৰাজনীতি। ৰাজনীতিত কি হ'ব পাৰে কোনেও নাজানে। গতিকে সকলো অভিযোগ একাষৰীয়া কৰি ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব লাগে। জনতাই এনেদৰে নিজৰ মতামত ব্যক্ত কৰিছে। আপোনাসৱ সকলোৰে হয়তো মনত আছে যে যেতিয়া AIMIM দলে ইণ্ডিয়া এলায়েন্সত যোগদানৰ প্ৰস্তাৱ দিছিল, তেতিয়া কংগ্ৰেছে নাকচ কৰিছিল, RJDয়েও নাকচ কৰিছিল। কিন্তু আজি পৰিস্থিতি এনেকুৱা হৈছে যে খুদ OACয়ে হাত আগবঢ়াই কৈছে যে ইচ্ছা কৰিলে চাচা আৰু ভতিজাই একেলগে চৰকাৰ গঠন কৰিব পাৰে। এক আনুষ্ঠানিক অফাৰ দিছে। যদি এই কথা সঁচা, তেন্তে ভাৰতীয় জনতা পাৰ্টিৰ বাবে এয়া এক ভয়ানক খবৰ। সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা ভাৰতীয় জনতা পাৰ্টিয়ে যদি চৰকাৰ গঠন নকৰে, তেন্তে যিকোনো ঘটনাই ঘটিব পাৰে। আপুনি যিয়েই নহওক, এই কথা কোৱা হৈছে যে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পাতিবলৈ বিজেপি বাধ্য। হয়, কাৰণ পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে চাচা আৰু ভতিজা একেলগে চৰকাৰ গঠন কৰিব পাৰে। আৰু এতিয়া OACয়ে মুকলিকৈ অফাৰ আগবঢ়াইছে। সংখ্যা গণনা কৰি চাওক। আৰু সেইবাবে ভাৰতীয় জনতা পাৰ্টিয়ে হয় নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পাতিব লাগিব, নহয় একেলগে চাচা আৰু ভতিজাই ৰাজনীতিৰ খেলা খেলিব পাৰে। ভাৰতীয় জনতা পাৰ্টি সম্প্ৰতি বৃহৎ অসুবিধাৰ সন্মুখীন হৈছে। বিজেপিৰ সন্মুখত এতিয়া ডু অৰ ডাই পৰিস্থিতি। ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া কি কৰিব? এই কথা সময়তহে গম পোৱা যাব। কিন্তু তাৰ আগতে প্ৰশ্ন হয় ইণ্ডিয়া এলায়েন্সে OACৰ প্ৰস্তাৱক কিমান গুৰুত্ব সহকাৰে ল'ব আৰু তেওঁৰ দাবী কেনেকৈ গ্ৰহণ কৰিব। আজিও মুকলি অফাৰ আছে। আজিও তেওঁলোকে ইচ্ছা কৰিলে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন কৰিব পাৰে। কিন্তু সেয়া সম্ভৱ হ'বনে? সঁচাকৈয়ে সম্ভৱ হ'বনে নীতিশ কুমাৰে পুনৰ NDA ত্যাগ কৰি তেজস্বী যাদৱক সমৰ্থন কৰাটো? তেওঁ ইণ্ডিয়া এলায়েন্সক সমৰ্থন কৰিবনে? OACৰ এই অফাৰক লৈ আপোনালোকৰ মতামত কি? OACয়ে আগবঢ়োৱা অফাৰটো সঁচাকৈয়ে গ্ৰহণযোগ্য নেকি? ইণ্ডিয়া এলায়েন্সে সঁচাকৈয়ে মানি ল'বনে OACৰ অফাৰ? নে নীতিশ কুমাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ যুটি অক্ষত থাকিব? ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ।